12 জুলাইৰ পৰা অনলাইন ক্লাছৰ নতুন বেটছ আৰম্ভ হ'ব। যিসকলে জইন হ'ম বুলি ভাবিছিল বা শিকিম বুলি ভাবিছিল, আপোনালোকে ওপৰত দিয়া লিংকটোত ক্লিক কৰি জইন হৈ ল'ব আৰু লগতে হোৱাটছআপতো মেছেজ কৰিব পাৰিব যদি জইন হ'ব নোৱাৰে লিংকটোত গৈ পেলাই। যিহেতুকে আমাৰ ষ্টুডেণ্ট জইন হৈ আছে ইতিমধ্যে, তথাপিও মই এবাৰ কৈ দিছোঁ কাৰণ আমি বেটছটো আৰম্ভ কৰাৰ পিছত বহুতে পুনৰ সুধি থাকে, সেইবাবে দুমহীয়া কোৰ্চ হয়, ফিজ 2000 একেবাৰে লোৱা হয় ৰেজিষ্ট্ৰেশ্যনৰ সময়তে। যদি 12 জুনৰ পৰা ক্লাছ আৰম্ভ কৰোঁ, 11 জুন তাৰিখে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। আৰু তাৰ উপৰি যদিও দুমহীয়া বুলি কৈছোঁ, 3-4 মাহো লাগিব পাৰে, যিহেতু প্ৰেক্টিছৰ বাবে সময় দিওঁ, সেই সকলোখিনি দায়িত্ব মোৰ। গোটেইখিনি শিকোৱা হোৱাৰ পিছতহে আপোনালোকক মই এৰিম। প্ৰথমতে আমি ডাবুল কটৰী চিম্পল ব্লাউজটোত বেছি গুৰুত্ব দিওঁ আৰু বহুতে সোধে যে আমি পাৰিম নে নাই, একেবাৰে নাজানো। কোনো কথা নাই, পাৰিব, কাৰণ বেছিকৰ পৰা যিহেতু শিকাওঁ, পেপাৰ কাটিঙৰ পৰা। অফলাইন আৰু অনলাইনৰ মাজত ইমান এটা পাৰ্থক্য মই নেদেখোঁ, যিমানখিনি পাৰি সহজভাৱে শিকাওঁ। আৰু তাৰ উপৰি এটা কথা, টাইমিঙৰ কথা বহুতে সোধে। একো কথা নাই, আপোনালোক যেতিয়াই আজৰি হয় তেতিয়াই ক্লাছটো কৰিব পাৰিব, যিহেতু আমাৰ ক্লাছসমূহ ৰেকৰ্ডেড হয়, গতিকে সেই ক্ষেত্ৰত চিন্তা কৰিব নালাগে। আৰু এয়া হৈছে আমাৰ অফলাইন ক্লাছৰ দৃশ্য। হাঁহি ধেমালিৰ মাজেৰে আমি ক্লাছসমূহ কৰোঁ। এটাই ভাল লাগে যে এতিয়ালৈ শিকোৱা কোনেও বিফল হোৱা নাই, সকলোৱে কোনোবাই নিজৰ ব্লাউজটো হ'লেও চিলাই আছে বা বহুতে অৰ্ডাৰ লৈ খুব সুন্দৰকৈ দুপইচা উপাৰ্জন কৰি আছে, ঘৰখন চলাইছে, তাতকেনো আৰু কি লাগে। বহুত বেছি সুখী হওঁ এইখিনিৰ বাবে। গতিকে যদি ভাবে আপোনালোকে শিকিম, আৰু ডিজাইন 6-7টামান থাকিব আমাৰ। প্ৰথমতে ডাবুল কটৰী চিম্পলটোত বেছি গুৰুত্ব দিয়া হ'ব আৰু ডিজাইন যিটো লেটেষ্ট ডিজাইন সেইখিনি থাকিব, চিন্তা কৰিব নালাগে। পাৰিব সকলোৱে, নোৱাৰাৰ কোনো কথাই নাই। যদি বিচাৰে ক্লাছটো কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, মই জইন কৰাই দিম। আৰু যদি পাৰে নিজে জইন হ'বৰ কাৰণে আপোনালোকে ওপৰত দিয়া লিংকটোত ক্লিক কৰিব বুলি লিখি দিয়া আছে, তাত আপোনালোকে ক্লিক কৰি জইনটো হৈ ল'ব। এনে যাতে কোনেও জইন নহয়, কাৰণ মোৰ প্ৰব্লেম হৈ যায় সময়ত, যিহেতু গোটেইখিনি ডিটেইলছ মই কৈয়ে দিছোঁ। দুমহীয়া কোৰ্চ হয়, ফিজ 2000, একেবাৰে বেছিকৰ পৰা শিকোৱা হ'ব, পেপাৰ কাটিঙৰ পৰা। গতিকে গোটেইখিনি শুনি পেলাই বা গোটেইখিনি বুজি আপোনালোকৰ যিসকলৰ মিলে তেওঁলোকহে জইন হ'ব। এয়া ইতিমধ্যে বহুতকেইটা বেটছ আমি কৰিলোঁ, 24টা বেটছ কৰিছোঁ। গতিকে সেই বেটছখিনিৰ পৰা ভাল অভিজ্ঞতাই পাইছোঁ। বা কোনোবাই বুটিক অপেনিং কৰিছে, কোনোবাই ধৰক নিজৰ ঘৰখন চলাই আছে, তাতকেনো আৰু কি লাগে। সেইখিনিয়ে যথেষ্ট সন্তুষ্টি মোৰ কাৰণে। কোনে কি ভাবিছে, কোনে বেয়া চিন্তিছে, সেইবোৰ আমাৰ কথা নাই, কাৰণ নিজে কি কৰি আছোঁ সেইটো ডাঙৰ কথা প্ৰত্যেকৰ কাৰণে। এয়া অফলাইন ক্লাছৰ দৃশ্য। আৰু টাইমৰ কথা বহুতে সোধে অফলাইন ক্লাছত। মই টাইমৰ তেনেকৈ মোৰ কথা নাই, এঘণ্টা মানে এঘণ্টা বুলি পেলাই ক্লাছ আজিলৈ কৰা নাই, কাৰণ ষ্টুডেণ্টগৰাকী আহিয়ে যদি যাবৰে হৈ যায়, এঘণ্টাতনো তোমাক কিমানখিনি শিকা যায়। গতিকে যেতিয়ালৈ ধৰক ব্লাউজটো চিলাব আছে অকণমান, গোটেইখিনি হ'ব লাগিব। কাটিছে, কটাটো হোৱাৰ পিছতে যদি যাব দিওঁ, ইমান দূৰৰ পৰা ষ্টুডেণ্টখিনি আহে, তেনেকুৱা কথা নহয়। আৰু বহুতে এনেকৈও কয় যে ধৰক মানে মেচিনত বহিব নিদিয়ে বা তেনেকুৱা। মোৰ সেইটো কথা নাই, মেচিনত মই বহিব দিওঁ, কাৰণ যিহেতু মেচিনটো কিবা অকণমান বেয়া হ'লে মই ভাল কৰিব পাৰোঁ। আৰু 10দিনীয়া 15দিনীয়া ক্লাছৰ কথা কয়, 10দিনীয়া 15দিনীয়া ক্লাছ মই নকৰোঁ, কাৰণ যিহেতুকে ষ্টুডেণ্টখিনি নতুনেই থাকে বেছি, গতিকে 10-15 দিনত তেওঁলোকে ইমানখিনি নোৱাৰিব। আৰু এটা কথা, 10-15 দিনীয়া ক্লাছটো তেওঁলোকৰ কাৰণে যিসকলে চিলাব জানে অলৰেডি, তেওঁলোকে ডিজাইন কিছুমান শিকিব বিচাৰিছে, তেওঁলোকৰ কাৰণে 10-15 দিনীয়া ক্লাছটো। কিছুমান বস্তু ক'বৰ কাৰণে সহজ, কিন্তু যেতিয়া নিজে কৰা যায় তেতিয়াহে বুজি পোৱা যায়। আৰু ইমান দূৰৰ পৰা ষ্টুডেণ্টখিনি অহাৰ পিছত তেনেকুৱাকৈ ধৰক মই নিজৰ ফাইদাৰ বাবে ক্লাছটো মই কেতিয়াও তেনে মানসিকতাৰে কৰিব মই নোৱাৰোঁ সেইটো। আৰু অফলাইন ক্লাছৰ বাবেও আপোনালোকে যদি শিকিম বুলি ভাবে, মোক হোৱাটছআপত মেছেজ কৰিব। মোৰ ঘৰ হাজো গেৰুৱাত, ওচৰ পাজৰৰখিনিয়ে পাৰিব। আৰু তাৰ উপৰি ফাৰ্মা লাগিলেও আপোনালোকে হোৱাটছআপ কৰিব, আমি যিহেতু ফাৰ্মাৰো পাৰ্চেল পঠাওঁ। এৰিছোঁ, পুনৰ লগ পাম নতুন ভিডিঅ' এটিৰে বা অনলাইন ক্লাছত। যিসকলে ক্লাছটো কৰাৰ কাৰণে ফাইনেল, আপোনালোকে মেছেজ এটা কৰিব হোৱাটছআপত, নাইবা লিংকত গৈ জইন হৈ ল'ব।